বাৰিষাৰ পথাৰত শাসক বিৰোধীৰ ৰাজনীতি বাৰিষাৰ বোকাময় পথাৰ মানেই প্ৰত্যাশা এই পথাৰতে খেতিয়কে দেখে বছৰটোৰ বাবে স্বাৱলম্বী হোৱাৰ সপোন আহাৰ শাওনত মূৰৰ ঘাম মাটিত পেলাই কৰা শ্ৰমৰ বিপৰীতে আঘোণত খেতিয়কে পথাৰৰ পৰা বুটলে সোণগুটি ধান কৃষিপ্ৰধান ৰাজ্য অসমৰ প্ৰতিজন কৃষকে কৃষকৰ সেই দুখ কষ্টৰ কথা অনুধাৱন কৰে অৱশ্যে এইবাৰ বৰষুণৰ অভাৱত ঠায়ে ঠায়ে পথাৰত চিৰাল ফাট দিছে তাৰ পিছতো খেতিয়কে কৰি গৈছে সংগ্ৰাম আৰু এনে খেতিয়কৰ লগত এতিয়া একাংশ ৰাজনীতিকো নামিছে পথাৰত এয়া তাৰে দৃশ্য অসমজুৰি চৰ্চিত হৈ পৰা গুণগুণ চেতিয়াহঁতৰ পথাৰত এয়া অখিল গগৈ এজন খেতিয়কে কৰা সকলো কামত হাত দিছে অখিল কঠীয়া ৰুইছে বন চপাইছে আলি বান্ধিছে ৰোৱনী হালৰ সৈতে বিহু গাই কৰিছে আনন্দ উৎকট গৰমকো নেওচি অখিল গগৈয়ে পথাৰত নামি দেখুৱাইছে কৃষকৰ পৰিচয় আমি ৰাইজৰ দলৰ তৰফৰ পৰা আমি আজি উচ্ছেদিত লখিমপুৰৰ উচ্ছেদিত ৰাইজৰ খবৰ ল'বলৈ আহিছোঁ উচ্ছেদিত ৰাইজৰ খবৰ ল'বলৈ আহি গম পালোঁ যে আজি গুণগুণহঁতৰ পথাৰ ৰুব ভূঁই ৰুব দ মাটি পিছে ধুই ৰুব সেইকাৰণে আমি ভাবিলোঁ যে নাই ঠিক আছে পথাৰলৈ বহুত দিন যোৱা নাই একেলগতে গুচি যাওঁ আৰু প্ৰথমতে আহি খেতি কৰিলোঁ অকণমান বহুতো কৰিব নোৱাৰোঁ অলপ মানুহৰ লগত সহমৰ্মিতা প্ৰকাশ কৰিবৰ কাৰণে আহিলোঁ ভাল লাগিলে আপোনালোক যেনেকৈ আহিছে সকলো আহিছে ওলাই আৰু অখিল ককাইদেউ আহিছে অখিল ককাইদেউ লগত যিসকল আহিছে সেই সকলোকো আমি বহুত বহুত ধন্যবাদ জনাইছোঁ যিহেতু আমাৰ পথাৰত একেলগে ৰুবলৈ বুলি ওলাই আহিছে পৰিস্থিতিটো কি হৈ আছে কি নাই হোৱা সেইখিনি জানিবৰ কাৰণে আহিলে আমি নথৈ আনন্দিত সকলো বহুত সুখী হৈছোঁ এই ক্ষেত্ৰত অখিল গগৈৰ পূৰ্বে পথাৰত নামিছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ খেতিয়কৰ ল'ৰা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদকজনক ইয়াৰ পূৰ্বেও দেখা গৈছিল পথাৰত কেৱল পথাৰতেই নহয় গাঁৱৰ হজবোৰতো লুৰিণে বিভিন্ন সময়ত অংশ লৈ কৰিছে কাম আৰু এইবাৰ ধান ৰোৱাৰ বতৰতো লুৰিণজ্যোতি গগৈয়ে পাৱাৰ টিলাৰেৰে বালে হাল ৰোৱনীৰ লগত কঠীয়া ৰুলে কাটিলে আলি পথাৰতেই খালে ভাত পিছ পৰি ৰোৱা নাই আছুৰ পৰা বহিষ্কৃত শংকৰজ্যোতি বৰুৱা পাৱাৰ টিলাৰ লৈ শংকৰজ্যোতি বৰুৱাই মাটি চলায় প্ৰত্যক্ষভাৱে কোনো ৰাজনৈতিক দলত শংকৰজ্যোতিয়ে যোগদান কৰা নাই যদিও চলি আছে কুচকাৱাজ চৰ্চা চলিছে বিজেপিৰ পৰাই দুলীয়াজনৰ প্ৰাৰ্থী হ'ব পাৰে শংকৰজ্যোতি গুণগুণ চেতিয়াৰ চৰ্চা চলি থকাৰ সময়তে পথাৰত ভূঁই ৰোৱা দেখা গৈছিল বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনক বিভিন্ন সময়ত খেতিয়কৰ লগতে এইদৰে ৰাজনীতিকো নামে পথাৰত ৰাজনীতিৰ পথাৰ এৰি খেতিৰ পথাৰত ৰাজনীতি কিন্তু এইবাৰ যেন অলপ বেছিয়ে হৈছে কাৰণ সন্মুখত 2026 বিধানসভাৰ নিৰ্বাচন ৰাইজৰ কাষ চপাৰ এয়াও এক কৌশল এনেকৈ ভাব বিভিন্ন ফেচবুক ব্যৱহাৰকাৰী ৰাজনৈতিক নেতাই ফেচবুক বা আন সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ফটোৰ তলত বিভিন্নজনৰ বিভিন্ন কমেণ্ট বহুতেই ক'ব খোজে খেতি কৰিবলৈ নহয় ৰাজনীতি কৰিবলৈহে ৰাজনীতিক নামে পথাৰত ব্যুৰো ইনপুটৰ সহায়ত মাধৱ দাসৰ ৰিপৰ্ট DY365